ৰিপুঞ্জয় মৰাণ আৰু বিকাশ বৰুৱা। আমি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই মহলাত প্ৰশিক্ষণ প্ৰদান কৰিছিল ডিব্ৰুগড়ৰ স্মিতা দাস, নয়নজ্যোতি বৰশইকীয়া, পৰিণীতা শইকীয়া, হিমাজ্যোতি বৰুৱা, ৰিপুঞ্জয় মৰাণ আৰু বিকাশ বৰুৱা। আমি আটাইগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকলক আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। দীপ বৰুৱা ঢোলৰ প্ৰশিক্ষক, আমি তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কুকিতকণ্ঠী কুলিৰ সুৰম্য উপত্যকাৰ কেওপিনে কৰ্মশালা আপুনি বিহু নাচৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকি নতুন প্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰাত আৰু জাতীয় সংস্কৃতি বিকাশত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তাৰ বাবে আমাৰ প্ৰতিজন কৰ্মকৰ্তা, সভাপতি ৰিপুঞ্জয় মৰাণ, সাংস্কৃতিক সম্পাদক হেমা গগৈ, সাধাৰণ সম্পাদক কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, আমি তেখেতসকলৰ নৃত্য পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। হেমাংগ গগৈ প্ৰমুখ্যে কৰি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কৈলাশপুৰ প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষকসকল, সংঘৰ প্ৰেক্ষাগৃহত প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষকসকল, পোনপ্ৰথমেই আপোনালোক সকলো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আগন্তুক থকা অভিভাৱক আৰু অভিভাৱিকাসকলৰ শ্ৰীচৰণত জ্ঞাপন কৰিছোঁ। কিয়নো অসমীয়া জাতিৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ লগত সংগতি ৰাখি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই লগতে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শাখা ছাত্ৰ সন্থাসমূহে যি প্ৰশিক্ষণ প্ৰদান কৰিলে, তাই প্ৰশিক্ষকসকলে আমাৰ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই হওক বা কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শাখা ছাত্ৰ সন্থাসমূহক বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত তেখেতসকলে যি উপস্থিত থাকি উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বিহু নাচ আৰু ঢোল বাদনৰ কাৰণে যি তেখেতসকলক সময় আৰু সহায় সুযোগ আগবঢ়ালে, তাৰ কাৰণে সমূহ প্ৰশিক্ষকসকলক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে। কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই যি মহান উদ্দেশ্য লৈ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা ছাত্ৰ সন্থাসমূহে যি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰিলে, এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰাৰ লগতে যিসকল অভিভাৱক আৰু অভিভাৱিকাসকলে আমাৰ ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো দিনত নিজ নিজ সন্তানক আমাৰ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত অংশগ্ৰহণ কৰি অসমীয়া জাতি বৰ অসম গঢ়াৰ যি আমি সপোন দেখোঁ। কিয়নো যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰশিক্ষণত অংশগ্ৰহণ কৰিলে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে হৈছে আমাৰ জাতিটোৰ ভৱিষ্যত আৰু তেখেতসকলৰ চকুতে আমি দেখোঁ বৰ অসম গঢ়া আমি সপোন দেখোঁ। আমি আশা ৰাখিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন মাধ্যমত শিক্ষা গ্ৰহণ কৰিলেও যি অসমীয়া জাতি হিয়াৰ আমঠু ৰঙালী বিহু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাকপথাৰ অঞ্চলৰ এগৰাকী সাংস্কৃতিক কৰ্মী মণ্টু চিতিয়া ডাঙৰীয়া আৰু আমাৰ মাজত আহি উপস্থিত হৈছে
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি দহোটীয়া যাতে বিপদাপন্ন নহয় তাৰ বাবে সঠিক ৰূপত সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যসূচী গ্ৰহণ কৰি যাব তাৰে আশা কৰি মোৰ চমু দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ কাকপথাৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি বিজয় দত্ত ডাঙৰীয়া। ইয়াৰ পিছতে আমি কাকপথাৰত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক আমি সাজু হ'বলৈ অনুৰোধ জনাই যিজনী বিহু নাচনী আছিল বিহুৱতী ইয়াৰ পৰা ওলাই গৈ যি সময়ত কাকপথাৰৰ বাট পথ বা অসমৰে এটি উন্নয়ন হোৱা নাছিল সেই ৭০ দশকতে কিন্তু ইয়াৰ এজনী জীয়াৰীয়ে গৈ গোটেই অসমত বিহুৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিছিল। বিহুৰ ক্ষেত্ৰত কাকপথাৰ নাম কাকপথাৰ ঠাইডোখৰ যি স্বাভিমান তাক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আমি আশাবাদী আৰু ইয়াত থকা কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই বিহুক লৈ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিব অসমীয়া